নমস্কাৰ বন্ধুসকল, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈকে আপোনাক আটাইকে স্বাগতম জনাইছোঁ। আজি কিছুদিনৰ পৰা আমি আটাইয়ে ছ'চিয়েল মিডিয়া হওক বা বাতৰি কাকত হওক বা নিউজ চেনেলতেই হওক কিছুমান শব্দ শুনি আছোঁ, টেৰিফ, ট্ৰেড ৱাৰ ইত্যাদি ইত্যাদি। এইবোৰে আমাৰ দৈনন্দিন জীৱনৰ লগত কেনেধৰণে ইম্পেক্ট পেলাব পাৰে, আহক তাৰ বিষয়ে কিছু কথা জানি লওঁ। টেৰিফ দৰাচলতে হৈছে এটা কাইণ্ড অফ টেক্স, গভৰ্ণমেণ্টে লোৱা এটা কাইণ্ড অফ টেক্স বা কৰ। দেশৰ আন্তৰ্জাতিক সীমাৰেখা পাৰ হৈ কৰা যিকোনো ট্ৰেনজেকশ্যন অথবা কিনা বেচাৰ ওপৰত গভৰ্ণমেণ্টে লোৱা টেক্সকে আমি সাধাৰণ ভাষাত টেৰিফ বুলি ক'ব পাৰোঁ। এতিয়া কথা হ'ল এই টেৰিফটো লাগে কিয় আৰু লয় কিয়? এনেকুৱা নহয় যে টেৰিফটো কেইবছৰমান আগৰ পৰা লোৱা আৰম্ভ হৈছে বা মডাৰ্ণ দুনিয়াতে লয় টেৰিফটো, আগৰ দিনত টেৰিফ নাছিল, তেনেকুৱা নহয়। আগৰ দিনতো এনেকুৱা ধৰণৰ টেৰিফ আগৰ দিনতো আছিল। ইনফেক্ট ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী যেতিয়া প্ৰথমবাৰৰ কাৰণে ভাৰতবৰ্ষত আহিছিল, তেতিয়াও তেওঁলোকে আমাৰ ভাৰতীয় ৰজাসকলক কিছু পৰিমাণে টেৰিফ দিছিল। তেতিয়া সেই টেৰিফটোৰ নামটো বেলেগ আছিল, খাজানা বুলি কৈছিল কিছুমানে কৰ বুলি কৈছিল, কিন্তু তেতিয়াৰ দিনতো সেই টেৰিফটো আছে। টেৰিফটো লয় কিয়? বেচিকেলি দেশ এখনে নিজৰ থলুৱা উদ্যোগসমূহ বা লোকেল ইণ্ডাষ্ট্ৰীসমূহক বাহিৰাগত ইণ্ডাষ্ট্ৰীৰ মনোপলিৰ পৰা বচাবলৈ টেৰিফ ইমপ্লাই কৰা দেখা যায়। ভাৰতবৰ্ষত যিবোৰ চাইনিজ কোম্পানী হওক বা বেলেগ বেলেগ দেশৰ পৰাই হওক কম দামী সামগ্ৰী আহে, এইবোৰ সামগ্ৰীৰ লগত ভাৰততে প্ৰস্তুত কৰা সামগ্ৰীবোৰে ফেৰ পাতিব নোৱাৰে দামৰ কাৰণে। কাৰণ বেলেগ দেশত কণ্ডিশ্যন বেলেগ হয়, তেওঁলোকৰ লেবাৰ কষ্ট বেলেগ থাকে, ৰ মেটেৰিয়েলৰ এভেইলেবিলিটি বেলেগ থাকে। ত' বেলেগ দেশসমূহত সেই বস্তুবোৰ প্ৰস্তুত অতি কম পইচাৰ ভিতৰতে কৰিব পাৰি। তাৰ তুলনাত ভাৰতবৰ্ষত কিছুমান কনষ্ট্ৰেইণ্ট আছে, বেলেগ বেলেগ ধৰণৰ প্ৰব্লেম আছে, সেইকাৰণে আমাৰ ইয়াতে বস্তুবোৰ বনাওঁতে অলপ খৰচ বেছি হয়। যাতে এই খৰচ কম বেছিটোৰ পৰা যাতে আমাৰ দেশৰ কোম্পানীবোৰৰ চেলত ইম্পেক্ট নপৰে, চেল বা বিক্ৰীত ইম্পেক্ট নপৰে, তাৰ কাৰণে দেশ এখনে বাহিৰৰ পৰা অহা বস্তুবোৰৰ ওপৰত টেৰিফ লগায়। উদাহৰণস্বৰূপে জ্বলন্ত উদাহৰণ হ'ল টেছলা। এতিয়া আপোনালোকে চাওক, টেছলাই যি এখন ইলেক্ট্ৰিক ভেহিকেল বনায়, এই ভেহিকেলখন বনাওঁতে মোটামুটি 30 লাখ টকা খৰচ পৰে এই ভেহিকেলখন বনাওঁতে। ত' সেই ভেহিকেলখন তাতে 30-40 লাখ টকাত ধুনীয়াকৈ বেচিব পাৰে। কিন্তু তাৰ কম্পেৰিজনত ইণ্ডিয়াত যিবোৰ কোম্পানী ইলেক্ট্ৰিক ভেহিকেল বনায়, তেনেকুৱা ধৰণৰ ধৰি লওক টাটা হওক বা মহিন্দ্ৰা হওক, তেওঁলোকে 30 লাখ টকাত টেছলা লেভেলৰ গাড়ী এখন বনাই দিব নোৱাৰে। চ' যদি টেছলা এখন 30 লাখ টকাত মাৰ্কেটত পায়, আপুনি কিনিবলৈ পায়, আপুনি টেছলা কিনিব নে টাটা মহিন্দ্ৰা কিনিব? নিশ্চয় আপুনি টেছলাই কিনিব আপুনিও। তেতিয়া কি হ'ব, যেতিয়া টেছলা মানুহে কিনিব, টাটা মহিন্দ্ৰা কোনো নিকিনা হ'ব। টাটা মহিন্দ্ৰাৰ লাহে লাহে লছ হ'ব। চ' দেশৰ কোম্পানীবোৰ টাটা মহিন্দ্ৰা আন বেলেগ কোম্পানীবোৰো তেনেকৈ লাহে লাহে বন্ধ হ'ব ধৰিব, কাৰণ তেওঁলোকৰ চেলেই নহ'ব। চ' এইটো যাতে নহয়, সেইকাৰণে কি কৰে, গভৰ্ণমেণ্টে টেছলাৰ ওপৰত এটা টেৰিফ লৈ লয়। ধৰক টেছলাৰ ওপৰত 25% টেৰিফ বা 30% টেৰিফ বা 50% টেৰিফ লৈ ল'লে। ত' 30 লাখ টকীয়া গাড়ীখন কিনোতে আপুনি 30 লাখ টকাৰ লগতে তাৰ 50% অৰ্থাৎ 15 লাখ টকা এটা এক্সট্ৰাকৈ দিব লাগিল। চ' গাড়ীখনৰ দাম কিমান হৈ গ'ল? 45 লাখ। তাৰ কম্পেৰিজনত এতিয়া চাওক আপুনি, ভাৰতীয় কোম্পানীৰ যিবোৰ গাড়ী আছে, টাটাৰ গাড়ীখন পায় ধৰক 20 লাখত, আৰু 45 লাখত পায় টেছলা গাড়ীখন। এতিয়া মানুহে কিছু কথা ভাবিব যে টেছলা পিছতে কিনিম, এতিয়া টাটাটোৱে কিনি লওঁ, এখন টেছলা কিনাতকৈ দুখন টাটা কিনি ল'ম বা দুখন মহিন্দ্ৰা কিনি ল'ম। তেনেকুৱা ধৰণৰ দেশৰ স্থানীয় কোম্পানীবোৰৰ মাৰ্কেটখন বাচি যায়। সেইকাৰণে দৰাচলতে টেৰিফটো লোৱা হয়। এতিয়া আমি গম পালোঁ যে টেৰিফে আমাৰ বস্তুবোৰৰ স্পেচিয়েলি লাক্সাৰী গুড বা ইম্পৰ্টেণ্ট বস্তুবোৰৰ দাম অলপ বৃদ্ধি কৰে মাৰ্কেটত। চ' এজ এ কনজিউমাৰ আমি কিছুমান বস্তুৰ দাম বেছিকৈ ভৰিব লাগে, কিন্তু আমি সেইখিনি কৰিবই লাগিব। কাৰণ সেইখিনি নকৰিলে কি হ'ব, আমাৰ স্থানীয় বা লোকেল কোম্পানী যিবোৰ আছে, সেইবোৰ কোম্পানী নিজৰ মাৰ্কেটখন হেৰুৱাই পেলাব। আৰু ভাৰতবৰ্ষই নিজে এখন ডেভেলপিং কাণ্ট্ৰি হৈয়ে থাকিব, ডেভেলপ কাণ্ট্ৰি হ'ব খোজা সপোন বা ডাঙৰ ইকনমি এটা হ'ব খোজাৰ সপোন হৈয়ে থাকে। আজিলৈ এইখিনিয়ে, ধন্যবাদ।